সকলোকে আপোনাৰ এই গুৰুত্বপূৰ্ণ ক্ষণটোত আজি আমাৰ যি আহোমসকলৰ পুলিং পুঠাসকলক শ্ৰদ্ধা জনোৱাৰ যি 31 জানুৱাৰী আমাৰ যি পৰম্পৰাগত চলি অহা যি মেডাম-মেফি কাৰ্যসূচী আজি যি লাই সূতা পোতাৰ কাৰ্যসূচী আপোনালোক আহি সকলোৱে সংগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সকলো জ্ঞাতিবৰ্গক ধন্যবাদ জনাইছোঁ। আমি 31 তাৰিখে পৰম্পৰাগতভাৱে সদায় আমি ধাৰাবাহিকভাৱে আমি 31 জানুৱাৰী দিনটো আমি মেডাম-মেফি ঐতিহাসিক তলাতল ঘৰ ৰাইজে পাতি আহিছে আৰু এইটো আজি যথেষ্ট এটা পৰিৱেশলৈকে আগবাঢ়িছে আৰু শিৱসাগৰ কেন্দ্ৰীয় যি আমাৰ এই মেডাম-মেফি উদযাপন আৰু এই উদযাপনে এইবাৰ যথেষ্ট সংখ্যক ৰাইজৰ উৎসাহ আৰু আমি আকাংক্ষাৰে বা হেঁপাহেৰে আমি এই অনুষ্ঠানটো আমি আগবঢ়াই নিব খুজিছোঁ। যথেষ্ট আকৰ্ষণীয় কাৰ্যসূচীৰে যথেষ্ট পৰম্পৰাগত পূজা অৰ্চনাৰ উপৰিও আৰু যথেষ্ট কাৰ্যসূচী আমি লৈছোঁ। আমি আমাৰ যাতে সম্প্ৰীতি অটুট থাকে, আমাৰ যাতে এই যি আমি পুলিং পুঠাসকলক সন্মান জনোৱা শ্ৰদ্ধা জনোৱা পুলিং পুঠাসকলক তৰ্পণ জনোৱা এই কাৰ্যসূচীত আমি শিৱসাগৰ যথেষ্ট সংখ্যক ব্যক্তিক আমি সন্মানে আমন্ত্ৰণ জনাইছোঁ আৰু আমি আশা কৰিছোঁ সেই দিনটোত সকলোৱে আহি আমাৰ নিজৰ পুলিং পুঠাসকলক শ্ৰদ্ধা জনোৱাৰ এই কাৰ্যসূচীত সকলোৱে আহি সেই দিনটোত আমাক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ আৰু কাৰ্যসূচী সফল কৰি তুলিব বুলি ভাবিছোঁ। আমাৰ কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী আছে। আমি শিৱসাগৰ জিলাভিত্তিত এটা চিত্ৰাংকন প্ৰতিযোগিতা লৈছোঁ আৰু আমাৰ সমন্বয় যাতে অটুট থাকে, আমাৰ সমন্বয় অটুট থাকিবৰ কাৰণে এখন আমি কৃত্ৰিম থালি বিশেষ এটা অগতানুগতিক কাৰ্যসূচী আমি ল'ব খুজিছোঁ আৰু এখন কৃত্ৰিম থালি আৰু থালি আমি প্ৰস্তুত কৰিছোঁ। এই প্ৰস্তুত কৰিলে আমি শিৱসাগৰৰ যিমানবোৰ বা অসমৰ যিমানবোৰ জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক আমি সন্মানেৰে আমন্ত্ৰণ জনাই সেই একেখন থালিতে যাতে আমি খাব পাৰোঁ এনেকুৱা এটা কাৰ্যসূচী আমি ৰাখিছোঁ, যিটো আমি সকলোৱে আদৰ পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ আৰু এইটো আমাৰ দায়িত্ববোধ বুলি ভাবিছোঁ যাতে আমাৰ সমন্বয়টো অটুট থাকে। পৰৱৰ্তী সময়ত আমাৰ অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোৰ যিসকল বীৰ বীৰাংগনাই যিসকল বীৰ বীৰাংগনাৰ অৱদান আছিলে এই গোটেই চৰিত্ৰসমূহ আমি ৰংঘৰত আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। এইটো এটা আমাৰ আকৰ্ষণীয় কাৰ্যসূচী। দিনজোৰা কাৰ্যসূচীয়ে আমাৰ যি সমূহীয়া ভোজ সম্প্ৰীতিৰ ভোজ হ'ব, ঠিকদৰে আমাৰ এখন নাটকো প্ৰদৰ্শন হ'ব, ইতিহাসৰ পদধ্বনি শীৰ্ষক এখন নাটক ইয়াত প্ৰদৰ্শন হ'ব। ঠিক সেইদৰে আৰু পৰম্পৰাগত পূজা অৰ্চনা থাকিবই আৰু সকলোৰে উৎসাহত আমি এখন সফল আমি পূৰ্বৰ দৰে যেনেকৈ আমি সফলভাৱে অনুষ্ঠিত কৰিছোঁ এইবাৰো সফলভাৱে অনুষ্ঠিত হ'ব বুলি আমি ভাবিছোঁ। ধন্যবাদ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।